আৰম্ভ হ'ল IIM গুৱাহাটীৰ MBAৰ প্ৰথম বেটছ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী অনুজ পেগুৰ উপস্থিতিত শুভ উদ্বোধন কৰে প্ৰথম বেটছৰ শ্ৰেণীকোঠা। 570 বিঘা ভূমিত স্থাপন হোৱা IIM গুৱাহাটীৰ প্ৰথম বেটছত আছে 18 ৰাজ্যৰ 52 গৰাকী শিক্ষাৰ্থী। এই শিক্ষাৰ্থীসকলৰ ভিতৰত অসমৰো কেইবাগৰাকী আছে ছাত্ৰ ছাত্ৰী। ইফালে 3D প্ৰিণ্টিং টেকনলজিৰ জৰিয়তে অসম চৰকাৰ আৰু IIM গুৱাহাটীৰ 12 কোটি টকাৰ ব্যৱসায়। আজি এই 3D প্ৰিণ্টিং টেকনলজিৰো শুভ উদ্বোধন কৰে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, আয়তীৰ নাম প্ৰসংগ আৰু শংখধ্বনিৰ মাজেৰে কেইবাটাও প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা আৰু সংযোগ ব্যৱস্থাপক কেন্দ্ৰত অনুষ্ঠিত এই কাৰ্যসূচীত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। IIM গুৱাহাটীত এইবাৰ 52 গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে। সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ দেশৰ 18খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তি লৈছে, য'ত অসমৰো কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ইয়াতে এডমিশ্যন লৈছে। আজি আমি উদ্বোধন কৰিছোঁ। ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰ এমট্ৰনৰ সহযোগিতাত 3D প্ৰিণ্টিং টেকনলজিৰ এই অনুষ্ঠানটি আজি উদ্বোধন কৰা হৈছে। বিভিন্ন মাইনিং ফিল্ডৰ বাবে প্ৰয়োজনীয় টেকনলজি এই 3D প্ৰিণ্টিং অনুষ্ঠানটিত নিৰ্মাণ কৰিব পৰা হ'ব। মই অসমবাসী ৰাইজক বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ। অস্থায়ী শ্ৰেণীকোঠাৰ শুভাৰম্ভণি কৰা মুখ্যমন্ত্ৰীয়ে অনাগত দিনত গুৱাহাটীৰ IIM দেশৰ ভিতৰতে উজ্বলি উঠিব বুলি আশা ব্যক্ত কৰিছে। আজাৰাৰ পৰা বিকাশ দাস, অসম লাইভ 24। আৰম্ভ হ'ল IIM গুৱাহাটীৰ MBAৰ প্ৰথম বেটছ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী অনুজ পেগুৰ উপস্থিতিত শুভ উদ্বোধন কৰে প্ৰথম বেটছৰ শ্ৰেণীকোঠা। ,570 বিঘা ভূমিত স্থাপন হোৱা IIM গুৱাহাটীৰ প্ৰথম বেটছত আছে 18 ৰাজ্যৰ 52 গৰাকী শিক্ষাৰ্থী। এই শিক্ষাৰ্থীসকলৰ ভিতৰত অসমৰো কেইবাগৰাকী আছে ছাত্ৰ ছাত্ৰী। ইফালে 3D প্ৰিণ্টিং টেকনলজিৰ জৰিয়তে অসম চৰকাৰ আৰু IIM গুৱাহাটীৰ 12 কোটি টকাৰ ব্যৱসায়। আজি এই 3D প্ৰিণ্টিং টেকনলজিৰো শুভ উদ্বোধন কৰে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, আয়তীৰ নাম প্ৰসংগ আৰু শংখধ্বনিৰ মাজেৰে কেইবাটাও প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা আৰু সংযোগ ব্যৱস্থাপক কেন্দ্ৰত অনুষ্ঠিত এই কাৰ্যসূচীত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। IIM গুৱাহাটীত এইবাৰ 52 গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে। সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ দেশৰ 18খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তি লৈছে, য'ত অসমৰো কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ইয়াতে এডমিশ্যন লৈছে। আজি আমি উদ্বোধন কৰিছোঁ। ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰ এমট্ৰনৰ সহযোগিতাত 3D প্ৰিণ্টিং টেকনলজিৰ এই অনুষ্ঠানটি আজি উদ্বোধন কৰা হৈছে। বিভিন্ন মাইনিং ফিল্ডৰ বাবে প্ৰয়োজনীয় টেকনলজি এই 3D প্ৰিণ্টিং অনুষ্ঠানটিত নিৰ্মাণ কৰিব পৰা হ'ব। মই অসমবাসী ৰাইজক বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ। অস্থায়ী শ্ৰেণীকোঠাৰ শুভাৰম্ভণি কৰা মুখ্যমন্ত্ৰীয়ে অনাগত দিনত গুৱাহাটীৰ IIM দেশৰ ভিতৰতে উজ্বলি উঠিব বুলি আশা ব্যক্ত কৰিছে। আজাৰাৰ পৰা বিকাশ দাস, অসম লাইভ 24।